জাতিটোৰ হৈ চিন্তা কৰা, ৰাইজৰ হৈ মাত মতা গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমবাসীকে মৰ্মাহত কৰিছে। জীৱনৰ অন্তিমটো গীত পৰিৱেশন কৰি থৈ গ'ল গণশিল্পী ৰাজীৱ শদিয়াই। তিনিচুকীয়াৰ ফিলবাৰীৰ পৰ্যটন মেলাত অনুষ্ঠিত হোৱা সংগীতানুষ্ঠানৰ মঞ্চত গীত গাই থকাৰ অৱস্থাতে ঢলি পৰি এক অজান দেশলৈ গুচি যায় গণশিল্পীজন। গণশিল্পীগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যজুৰি হাহাকাৰ লগাইছে। জাতি মাটিৰ গীত গাই গাই অজান দেশলৈ গুচি গ'ল গণশিল্পী ৰাজীৱ শদিয়া। শদিয়াবাসীৰ লগতে আজি যেন সমগ্ৰ অসমে কান্দিছে। শদিয়াত জনতাৰ শিল্পীজনৰ শেষ যাত্ৰাত দেখা গ'ল হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। আৰু চকুত চকু পানী লৈ সকলোৱে আবেগেৰে কৈ গ'ল, ৰাজীৱ শদিয়া তুমি সদায় অমৰ হৈ থাকিবা। মৃত্যু যেন এতিয়া সহজ। এই মৃত্যু মানি ল'বলৈ টান পাইছে সকলো জনতাই। ভোগালীৰ উৰুকাৰ দিনটোতে সকলোকে কন্দুৱাই এক নহা বাটেৰে গুচি গ'ল গণশিল্পীগৰাকী। অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে গণশিল্পী ৰাজীৱ শদিয়াই। ইতিমধ্যে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কণ্ঠশিল্পী নীল আকাশৰ লগতে ৰিদীপ ৰংকিত, মহেন্দ্ৰ হাজৰিকাকে ধৰি আন আন বহু শিল্পীয়ে। অসমীয়াই এজন সঁচা জাতিপ্ৰেমিক হেৰুৱালে। শদিয়াৰ লগতে সমগ্ৰ অসমৰে যেন এক ডাঙৰ সম্পদ হেৰাই গ'ল। মৃত্যুৰ পূৰ্বে গণশিল্পীগৰাকীয়ে পত্নীক কি কৈ গৈছিল এবাৰ পত্নীৰ মুখেৰে শুনোচোন আহক। ঢুকাই ঢুকোৱাৰ পিছতো আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছে, কিন্তু সদায় তেওঁ মোৰ বিশ্বাস আমাৰ মাজত সদায় জীয়াই থাকিব। যিসকলে জাতিটোক ভাল পায় তেখেতসকলৰ অন্তৰত সদায় মোৰ মানুহজন জীয়াই থাকিব। শেষত তেখেতে মোক যেতিয়া অনুষ্ঠানটোলৈ গৈ আছিলে, যোৱাৰ পাছত মোলৈ ফোন কৰিছিলে। ফোন কৰি পেলাই সুধিলে আৰু ভাত পানী এইবোৰ কথা খালোঁ নাই, তেখেতসকলেও কিমান মানুহ হৈছে। তাৰপাছত অনুষ্ঠানটো আৰম্ভ হ'ব আৰু অলপ পিছত ল'ৰাবোৰ উঠিছে বুলি ক'লে। এই সময়তে চাগে তেখেত কমিটিৰ মানুহ আহিছিলে কিবা কথা বতৰা পাতিবলৈ। তেখেতে মোক মেছেজ দিছে, তুমি গৃহমন্ত্ৰী বুলি কৈছে মোক। আৰু বেমাৰ আজাৰৰ কথা তেওঁ মোক কোনোদিন কৈ নাপালে। কিবা এটা মই গম পোৱা হ'লে মই খুব চিৰিয়াছ, স্বাস্থ্যৰ প্ৰতি সচেতন। মই তেখেতক খুব কেয়াৰ কৰোঁ, কিন্তু তেখেতে একো চিমটমছে নাই। কিবা ফিল কৰা হ'লেও ক'লেহেঁতেন মোৰ নিশ্চয়।